এনেকে হৈ গ'লে একো নহয় নহয় ষ্টেৰিংডালত হাত লগাই থৈছো নহয় মই একেবাৰে তই মোক গাড়ী চলাবলৈ শিকাবি নেকি বৰ একেবাৰে বুজাই নাই একেবাৰে মই গাড়ী পাহাৰে ভৰমে একেবাৰে পৰ্বতৰ ওপৰতো চলাব পাৰোঁ একেবাৰে বিচতো চলাব পাৰোঁ একেবাৰে সমুদ্ৰ সাগৰৰ ওপৰত একেবাৰে পানী ফালি লৈ যাব পাৰোঁ তহঁতি ইমান ভয় খাব নালাগে একেবাৰে তোৰ ফুলনিবোৰ বহুত বেছি হৈছে আৰু হ'ব আৰু তই গাড়ী চলাইছ বুলি আমি দুজনীয়ে উঠিছোঁ বেলেগে হ'লে নুঠিলেহেঁতেন মৰিবলৈ হ'ব ইমান ভয় খাব নালাগে নমৰ তহঁতি একেবাৰে ভয় খাব নালাগে ইমান ভয় খাই থাকিলে কেনেকৈ হ'ব কেনেকৈ গাড়ী চলাবি একেবাৰে তহঁতি মোক কিন্তু একেবাৰে ভয় খুৱাই দিছ দেই দুইজনীয়ে কিন্তু বহুত পেট পেটাও কিন্তু ভালকে গাড়ী চলাবনে নহ'লে একেবাৰে জম পুৰিলে পাম কিন্তু গোটেইকেইটা এনেকৈ চলাই থাকিলে আমি এনেও পামগৈ ভূতে খোৱাৰ পিছত আমি আগত এনেকৈ এক্সিডেণ্ট হৈ মৰিমগৈ হ'ব মই কওঁ নকওঁ বাদ দে বাবাটোক ভালকৈ চলাবলৈ দে নহ'লে আমি পামগৈ সঁচাকৈ হ'ব মোৰ গাড়ীখন চলাব দে দুইজনীয়ে পেট পেটাই মোৰ মূৰটো গৰম কৰি দিছে একেবাৰে কি হ'ল দুইজনীয়ে যে একেবাৰে চকু ফালি ফালি মোলে চাই আছ তই আজি গাড়ী যি চলাই আহিছ আমি দুজনীয়ে জানো আমাৰ বুকু একেবাৰে দিও হে আমি ভাবিলা আজি আমি মৰিলো বুলি তই এনেকৈ গাড়ী চলাব লাগে নেকি কচোন গাড়ী এনেকৈ চলাই গাড়ী আৰু কেনেকৈ চলাই গাড়ী চলাব ইমানে জানো যদি তই চলাব লাগিছিলে আকৌ হ'ব এনেকৈ কোনো গাড়ী নচলায় গাড়ীখন চলাই থাকোঁতে কোনোবাই একেবাৰে উঠি পেলাই চাবলৈ যায় নেকি সেইফালে দি একেবাৰে মই টিকিয়াৰ কাৰণে উঠি পেলাই চাইছিলোঁ একেবাৰে ইমান ডাঙৰ ল'ৰা হোৱাহেঁতেন দেখোন মই একদম ট্ৰাক চলাই আহিলোহেঁতেন মই পাপাক গাড়ী চলাই থকা দেখি দেখিহে শিকিছোঁ মই গাড়ী চলাব শিকা নাছিলোঁ নহয় মই যাওঁতে খোজকাঢ়ি যাম ইয়াৰ লগত গাড়ীত নাযাওঁ কিন্তু দেই পাগলীকেইজনী একেবাৰে তহঁতি মৰিলি নি তহঁতৰ কিবা হ'ল নি একেবাৰে ইমান ভয় খাবলৈ আহিছ যে সঁচা কথাটো কৈ দিলোঁ মই গাড়ী চলাব নাজানো গাড়ী কিন্তু কি বস্তা পঢ়িয়া চলাই আহিছোঁ চাচোন কি হ'ল তহঁতি থানালৈ আহিলি যে ছাৰ আমাৰ তাত ভূত ওলাইছে বলক কি ভূত ওলাইছে আপুনি যে সেই ছোৱালীজনীক বিচাৰি ফুৰিছিলে যে পম্পী বোলাজনী যে তাই মৰি ভূত হৈ গ'ল নহয় তহঁতি ইয়ালৈ কেনেকৈ আহিলি আৰু গাঁৱৰ মানুহবোৰ কি কৰিছে ছাৰ চব ভূতবোৰ ডেঞ্জাৰিয়াছ নহয় কিছুমান ভূতহে ডেঞ্জাৰিয়াছ সেই পম্পী বোলাজনীহে ডেঞ্জাৰিয়াছ আপুনি বলকচোন আমাৰ লগত আমি চব কথা আপোনাক বুজাই দিম বলক এইবোৰ খেল ধেমালি বুলি ভাবিছ নেকি আমি ইয়াত সঁচা সঁচি কাম কৰোঁ হা চোৰ ধৰিব আছে কিমান চোৰক ধৰিব লাগিব ডকাইতক ধৰিব আছে কাৰোবাৰ ঘৰত কিবা হ'লে আমি যাব লাগে জুই লাগিলে ক'ৰবাত যাব লাগে আৰু তহঁতি ইয়াত খেল ধেমালি কৰিবলৈ আহিছ যা ভূত চুত একো নাই তহঁতৰ ঘৰত চবকে পেৰেণ্টছক ফোন কৰি পেলাই গালি পাৰি দিম কিন্তু কৈ দিছোঁ যা তহঁতি ঘৰলৈ যা পুলিচ ছাৰে দেখোন আমাৰ কথা বিশ্বাসেই কৰা নাই ঐ ভালকে ক আকৌ তেতিয়াহে বিশ্বাস কৰিব ভালকে ক কান্দি দিওঁ নেকি কান্দি দে সেইবোৰ ক'বলৈ শুনিবলৈ সময় নাই বল বহুত মোৰ পিছত পৰি আছে মৰিবলৈ মন নাই আপুনি যে মোক দেখাইছিলে সেই ছোৱালীজনী ভূত হয় মোক ৰাতিয়ে দিনে দুপৰীয়া চবতে দেখা দিছে ছাৰ কিবা এটা কৰক নহ'লে তাই মোক মাৰি পেলাব ছাৰ প্লিজ কিবা এটা কৰক কি এই ছোৱালীজনী মৰিলে নি ছাৰ আমি আপোনাক তাকেতো কৈ আছিলোঁ ভূত হৈ গ'ল এই ভূত হোৱা কথাটো মোৰ বিশ্বাস হোৱা নাই কেনেকৈ ভূত হৈ যাব আকৌ সেই এইবোৰ কথাত মই বিশ্বাস নকৰোঁ বিশ্বাস নকৰিলে নহ'ব মই ক'ত যাম কওকচোন মই যে ৰাতিয়ে দিনে সেইজনীক দেখি আছোঁ এই হঠাৎ একেবাৰে পাকঘৰত ওলাই যায় হঠাৎ একেবাৰে ক'ৰবাত বাথৰুমত ওলাই যায় ভূতে ওলাই যায় মোক কিবা এটা কৰি বচক মই কৈ দিছোঁ মই ক'ত যাম নহ'লে ছাৰ মেমে ঠিকেই কৈছে তাই
আচ্ছা ঠিক আছে কি এইবোৰ ভূত চুত ওলাইছে গৈ চাই আহিলেহে মই বিশ্বাস কৰিম নহ'লে বিশ্বাস নহয় ঠিক আছে গাঁৱলৈ গৈ আছোঁ ব'লা এই পুলিচটো কোনো কামৰ পুলিচ নহয় ই কেতিয়াও বিশ্বাস নকৰে নিজ চকুৰে দেখিলেহে গম পাব ঐ নতুনকে ভুটনি হৈছ বুলি তই আমাক একেবাৰে কি দেখাবলৈ আহিছ হা এক চৰ মাৰি দিম কাণতলীয়া চৰ গম পাইছ খুল মুখ তই চুপ বুঢ়ী কাক কি ক'ব লাগে ভালকে নাজানো নেকি অকমান ৰেচপেক্ট দে শুনিছ এজনীক ৰেচপেক্ট দিব লাগে ফাৰ্ষ্টকে চৰটা মাৰি দিম কাণতলীয়া চৰটা খুল বুলি কৈছ নহয় খুল এতিয়াই আপুনি খুলিব নোৱাৰে এইবোৰ কিবা ৰচি তাই তান্ত্ৰিকৰ হতুৱাই কিবা কৰি আনিছে দেখিছে নাই মই লছ কৰিব পৰা নাই আমাৰ পাৱাৰ গ'ল আৰু ঐ ছোৱালী তই একো ভাল কাম কৰা নাই গম পাইছ নাই গাঁৱৰ মানুহে যদি গম পাই নহয় আমিবোৰ ভূত বুলি আমাক এনেই তাহাঁতি ভস্ম কৰি দিব তান্ত্ৰিক মাতি পেলাই তই এইবোৰ কি কৰিছ ভূতে ভূতৰ দুশ্মন হয় নেকি আচ্ছা মোক শিকাবলৈ আহিছে মই যেতিয়া মানুহ হৈ আছিলোঁ তেতিয়া তোৰ এই ভুতুনিজনীয়ে মোক মাৰি পেলালে আৰু সেই ল'ৰা ছোৱালীকেইটা সেইকেইটাতো আছেই বদলা ল'বলৈ এটাক বিচাৰি মই যদি তাহাঁতক খাই নেপেলাওঁ মোৰ নামো পম্পী নহয় তহঁত কিজনী ইয়াতে থাক মই অলপ পিছত আহি পেলাই তহঁতক এই দুনিয়াৰ পৰা ভস্ম কৰি দিম পম্পীজনী কি হৈছে দেখিছ না তই বাৰু হা ইছা মই যদি জনাহেঁতেন নহয় এইজনীক মই কেতিয়াবাই শিক্ষা দিলোহেঁতেন তহঁতি মোক আগতে নকলি কেলে এইজনী পগলা হৈছে বুলি মই আপোনাক কম বুলি ভাবিয়ে আছিলোঁ দেখোন ইপিনে আপুনি দেখোন নিজৰ কামতে লাগি আছিল আমাকে খাম বুলি কৈ আছিল দেখোন ভয় খুৱাই আছিল মই আৰু মোৰ ল'ৰাইনো অকলে আৰু কি কৰিলোহেঁতেন সেইকাৰণে তাইৰ কথা লুকুৱাই থলোঁ এতিয়া এইজনী এনেকুৱা হ'ব বুলিনো কেনেকৈ জানো এইজনী তহঁতি কেনেকৈ ভূত বনালি হা তাইতো জীয়াই আছিলে নহয় মইনো ইমান বেয়া ভুতুনি নে মই বাৰু জেগাই মানুহ খাই থাকিম নেকি মই তেনেকুৱা ভুতুনি নহয় পাই একেবাৰে মাছ মাংস খাই পেট ভৰা মানুহ খাই পেট নভৰা পাই এইজনীয়ে গম পাই গৈছিল আমি যে ভূত বুলি আমাৰ পিছত পুলক একদম বেয়াকৈ লাগিছিল নহয় সেইকাৰণে ল'ৰা ছোৱালীকেইটাই মিলি পেলাই আমি বোলে সেই পুৰণা ঘৰখনত বান্ধি থৈছিলোঁ এইজনীনো কেনেকৈ জ্বলি মৰিলে জানো ভুতুনি হৈ গ'ল তোৰ এয়াই কাম তই ইয়াতকৈ কিনো ভাল কাম কৰিব পাৰিবি হা ভূত হৈও ভাল কাম কৰিব নোৱাৰ এইবোৰ কৈ ফুৰিছ হা হাতখন খোলাহেঁতেন দুচৰ দিলোহেঁতেন তোক এতিয়া এইজনীয়ে জানো কি ৰছীবোৰ একেবাৰে আমাক বান্ধি দিছে এতিয়া মই ভূতৰ ৰূপলৈও আহিব পৰা নাই মোৰ গোটেই পাৱাৰবোৰ একেবাৰে নাইকিয়া হৈ গৈছেগে কি কওঁ জানো মোৰ যে ল'ৰা ছোৱালীকেইটালেহে চিন্তা হৈছে পিজুচটোকো দেখা নাই তাই কি বা কৰিলে পিজুচৰ লগত ল'ৰা ছোৱালীকেইটাক চাগে খাই পেলালে এইজনীক আমি বেগেতে কিবা এটা কৰিব লাগিব বুজিছ নাই কিবা এটা কৰ এনেকৈ মুখখন ফুলাই পেলাই বহি থাকিলে লাভ নাই নহয় কোনোবাই আহি আমাক বচাব লাগিব নহ'লে আমাৰ কি হ'ব এতিয়া বচাব লাগিব মানে আমাকনো বচাবলৈ কি দৰকাৰ পৰিছে আমি ভূতহে দেখোন আমি ভূত হৈ যদি একো কৰিব পৰা নাই মানুহেনো কি কৰিব তাই এইজনী বেলেগ শক্তিশালী হ'ল গাঁৱৰ মানুহক এতিয়া ভগৱানে বচাব আৰু আজি ভাত কি বনালে সদায় আৰু কি বনাবি আৰু পটলৰ তৰকাৰী অকণমানেও বনালোঁ এখেতে কৈছিলে মাছ মাংস অকণমান আনি পেলাই বনোৱা বুলি বাচিবলৈ এলাহ লাগিলে বুজিছ নবনালোঁ একেবাৰে কাইলৈহে যাম ৰাতিপুৱা একেবাৰে ভাবি আছোঁ মাছ মাৰিবলৈ যাম বোলো তই যাবি নেকি 6টামান বজাত 6টা বজাতনো একেবাৰে মাছ মাৰিবলৈ যাব পাৰি নি বাৰু আপুনিও যে কথা কয় একেবাৰে সেই দুপৰীয়া সময় যাব আকৌ দুপৰীয়া সময় ইমান আমনি লাগে নহয় একবাৰে টোপনিটোও নধৰে দুপৰীয়া সময়ত কি কৰোঁ কি নকৰোঁ লাগি থাকে বোলো দুপৰীয়া সময়ত যাওঁ আকৌ বোলো হ'ব দে তেন্তে কাইলৈ দুপৰীয়া সময় যাম বুজিছ মাছ মাৰি আনিমগৈ একেবাৰে তাকে ভাবিছোঁ আৰু ৰাতিলৈ মাছকে খাম একেবাৰে মাছৰ টেঙা অকণমানকে কৰিম আৰু নহ'লে জালুকীয়া কৰিলেও হ'ব কিবা এটা খাম আৰু দে বৌয়ে যে একেবাৰে খোৱাটো ইমান চিন্তা কৰিছে ইমান চিন্তা নকৰিব সদায় খায়ে থাকোঁ দেখোন আজি যে নিৰামিষ বনালোঁ তোৰ দাদাৰ কথা একদম মুখখন এপাচি কৰি থাকিব কি জানো একেবাৰে সেইকাৰণে কালিলৈ চিন্তা কৰিব লাগিব কি বনাব লাগিব কি বনাব নালাগিব একেবাৰে জুতি লগাই যদি ভাত সাজ বনাই নিদিওঁ মুখখন উপন্দাই থাকে একেবাৰে এইটো ক্ষেত্ৰত আমাৰ খেত মাছ মাংস বনোৱা দিনাখন যি একেবাৰে ফুটি বাচনকেইটাও লাগিলে ধুই দিব আৰু এনেই হ'লে নিৰামিষ যদি অকণমান কিবা বনা তেতিয়াহ'লে কি বনাইছ বোলে বোলে গোটেই দিনটো ঘৰত থাকি বোলে মাছ মাংস অকণমান বনাব নোৱাৰ কণী এটাকে ভাজি দে বোলে সেই তেনেকৈহে কৰ চব একেই ল'ৰা ছোৱালীকেইটা নহয় নাখায় ভাতকেইটা
একেবাৰে বোলে সোৱাদে পোৱা নাই বুলি কয় বুজিছ নে একদম উপায় নোহোৱা হৈছে আৰু ব'ল উঠো আৰু ঘৰলৈ যাওঁ পাই বহুত দেৰি হ'ল এইখিনি কঢ়িয়াওঁতে আকৌ সময় লাগিব নহয় পাই আমাৰ বস্তুবোৰ নিওঁতে নিওঁতে একেবাৰে নিজৰ কাৰণে সময় নোহোৱা হৈছে বুজিছ নাই এইসোপা কৰোঁতে কৰোঁতে ঘৰৰ কাম শেষ নোহোৱা হৈছে কালি ল'ৰা ছোৱালীকেইটা আকৌ সেই পঢ়াবও লাগিব বৰ অশান্তি হৈছে আৰু জীৱনটো পাই ইয়াত দেখোন ঢেৰ ভূত ইমানবোৰ ভূত আমি ইয়াৰ ওপৰৰ পৰা দেখিছো বুলিহে গাঁওখনত গোটেই কলা অন্ধকাৰে ঢাকি দিছে দেখোন আমি কিবা এটা কৰি বচাব লাগিব এইবোৰ কি কৈছনো কোন ভূত আন্টি আমাৰ লগত ভাল ভূতো আছে ভাল ভূত নাথাকে সব ভূত বেয়া এইবোৰ কি হৈছে এই ল'ৰা ছোৱালীকেইটা পগলা হৈছে এই পম্পীজনী ঠিকে কৈছিলে তহঁতি মাৰিলি বুলি তহঁতি মাৰিলি ন পম্পীজনী কি এইবোৰ মই কি শুনিছো সেই পম্পীজনী কৈছিলে এই ল'ৰা ছোৱালীকেইটা আৰু ভূত আন্টি বুলি কোনোবা এজনী আছে সেইজনীয়ে মিলি পেলাই তাইক মাৰিলে বোলে সেইকাৰণে তাই বদলা লৈছে মই কি কম মই ইয়াৰ পৰাই চাপ মাৰি দিওঁ নেকি বাৰু ভূতে খুৱাই মৰাতকে মই ইয়াৰ পৰাই মৰি দিয়া ভাল কোনোবাই মোক ভালকে কথাখিনি ক'বনে আমি ফাৰ্ষ্ট ভূত আন্টিৰ ওচৰলৈ যাব লাগিব তাৰ পিছতহে আমি গোটেই কথাখিনি ক'ব পাৰিম ছাৰ প্লিজ আমাক হেল্প কৰক হেৰা তুমি এনেকে চিঞৰিছা কেলে হয় ভূতে একেবাৰে গম পাই যাব নিচিঞৰিবা আন্টি নিচিঞৰিব ভূত আহি আছে নিচিঞৰিবি মা আমাক ভূতে খাব নহ'লে তহঁতি বাচি আহিলি বাবাটো বাবাটো আছে বল ইয়ালে বল বেগেতে ওপৰলৈ যাওঁ বল দেখোন দৰ্জা বন্ধ হৈছে দেখোন মই ৰছী আনিছো ৰছী দিম তহঁতি ধৰি উঠি আহিবি বেগেতে ক ভূতে আমাক খাবই নহ'লে সঁচাকে বেগেতে ক কোনে কন তোমাৰ দেউতাৰ মূৰত জাপ মাৰি ওপৰলৈ গুচি আহা বেগেতে ক যি কৰিব আছে বেগেতে কৰ দেউতা তহঁতি মোৰ মূৰটো টানি জপিয়াই মূৰটো বিষ হৈ গৈছেগে মোৰ একো নহয় ৰ'বা এই ল'ৰা ছোৱালীকেইটা ওপৰলৈ যাওকচোন যেনে তেনে নহ'লে ভূতে আমাক খাই পেলাব নহয় সেইকাৰণে চকু মুদি পেলাই বহি আছো তইও যা মোৰ ভয় লাগিছে ভয় খাব নালাগে জাপ মাৰ মোৰটো জাপ মাৰ নোৱাৰো মোৰ ভয় লাগিছে ভয় খাব নালাগে ভূতে খালে বেছি ভয় লাগিব ব'লা ৰেডি 1 2 3 জাপ মাৰা একো নহয় মই জাপ মাৰিছিলো নহয় একো নহয় দে জাপ মাৰ আন্টি সৰি দে একো নহয় হ'ব দে মোৰ কিবা কৰ্মফল বেয়া আছিলে বুজিছ মোৰটো ঠেকেচা খাব লিখা আছে হ'ব দে তই যা আংকল সৰি দে হ'ব কোনো কথা নাই জাপ মাৰ কোনোমতে পালো হেৰা তুমিও জাপ এটা মাৰি দিয়া ওপৰলৈ উঠি যোৱা কি কথা কয় আপোনাৰ মূৰতনো মই জপিয়াম নে বাইদেউ একো নহয় জাপ এটা মাৰি দিয়ক আহক বাইদেউ দেৰি নকৰিব আহক বেগেতে আহক থপাই মই এখেতৰ মূৰত যে জাপটো মাৰিব নোৱাৰো দেই নাপায় নহয় হাও লাগিব তেৰিকা একো নহয় জাপ এটা মাৰি দিয়া এনেই দেখোন গালি পাৰিয়ে থাকা টেটুটো চেপি দিম বুলি জাপ এটা মাৰি দিয়া দীঘলকে জাপ এটা মাৰি দিয়া ইমান চিন্তা কৰিব নালাগে ভূতে পাবহি মই জাপ মাৰি পাই গুচি যাম বাৰু আপুনি কেনেকে আহিব মই আপোনাক এৰি থৈ নাযাওঁ দেই সুখে দুখে মানুহটো নিজৰে মই মানুহটোক এৰি থৈ যাব নোৱাৰো পাই আপুনি যিমান বেয়া হ'লেও ভাল হ'লেও মোৰ গিৰিয়েক স্বামী নহয় জানো মই কেনেকে এৰি থৈ যাওঁ বাৰু কওকচোন মই যে নোৱাৰো পাই মোৰ লাহৰিজনী সঁচা প্ৰেমৰ মোৰ প্ৰমাণ আজিহে দিছা তুমি বুজিছা এইকেইটাক আজি ভূতে খাব দেই আপোনালোক আহক বোলো
হে ৰ'বা ৰছী এডাল আনি নিদিয়া চিঞৰি আছা আহক আহক পুলিচ হয়নো কি সহায় কৰিছা হয় হে মোৰ মানুহজনীক এতিয়া এৰি থৈ যাব নোৱাৰো নহয় মই আৰু হেৰি নহয় মানুহজনীও মোক এৰি থৈ নাযায় বাদ দিয়া দিয়া হ'ব সেইফালে চোৱাচোন গাঁওখন শেষ হয় পা গাঁওখন ভূতে শেষ কৰি পেলালে পাপা আমাক জাপ মাৰিব কয় একো নহয় ভূতকেইটা এইপিনে দৌৰ মাৰি আহিলে আমাৰ দিগদাৰী হ'ব বোলে একেলগে থাকো এ ৰ তোৰ মাৰে নাযাওঁ বুলি কৈছে মাৰক এৰি থৈ মইনো কেনেকে যাওঁ হ'ব আজি ইমান মৰম চেনেহ দেখাব নালাগে ঘৰত দেখোন এনে কাজিয়া কৰিয়ে থাকো দুটাই গুচি আহ বোলো এইকেইটাৰ মাজত ইমান মৰম আজিহে গম পাইছো হয় পাই আন্টি আংকল আপোনালোক যেনে তেনে আহক বোপাই আহিবতো বিচাৰিছো কেনেকে আহিম কচোন এখেতৰ মূৰত জাপ মাৰিব মই নোৱাৰো নহয় মোৰ বেয়া লাগে পাই এ আচল কথা সেইটো নহয় জাপ মাৰি তেখেত উঠি যাব মইনো কেনেকে আহিম মোক এৰি থৈ নাযায় একো জানে যদিনো পেট পেলাই গেলে আছে হ'ব দিয়ক আমি তলতে থাকো একো নহয় দিয়ক হ'ব দিয়া ভগৱান আছে নহয় ৰক্ষা কৰিব চিন্তা কৰিব নালাগে দিয়া আমাৰ একেবাৰে প্ৰেম কাহিনী দেখি ভগৱানৰ কিবা এটা যদি বেয়া লাগি যায় বা বচাই দিয়ে বা শুনিছা এইফালেদি যদি তুমি জাপ মাৰি পেলাই যোৱা তেনেহ'লে মই বগাই বগাই উঠিব পাৰিম বুজিছা নাই আহা আহা পাৰিব নেকি মই তেতিয়াহ'লে জাপ এটা মাৰো নেকি মাৰা দেখা যাব দিয়া মোক আৰু একেবাৰে ক্ষমা কৰিবা দেই গিয়েৰৰ মূৰতে উঠিলো আৰু দে হে হৰি মোক ক্ষমা কৰিবা পাপ নলগাবা ধৰিত্ৰী মা ক্ষমা কৰিবা হ'ব হ'ব ইমান পশ্চাতাপ কৰি থাকিব নালাগে তুমি জাপ এটা মাৰা বুজিছা নাই তেতিয়াহে মই উঠিমগে সেইবোৰ কৰোঁতে এতিয়া ভূতে পাবহি পালোহি হেৰি আপুনিও আহক এতিয়া ডাঙা ডাঙা মোক ডাঙা ভালকে ধৰিছো আহক আহক ভালকে ধৰিবা দিয়ে পেলাই নিদিবা মই চুচৰি পৰিলে একদম বৰ ডাঙৰ কথা হ'ব কিবা আপুনি মানুহটো দীঘল নহয় পাবহি পাৰিব আহক 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 সেয়া ভালকে ভালকে এই নিদিবা দিয়ে মৰিম আকৌ একেবাৰে এইয়া দেখিলা মানুহটোক লৈ নিলো নহয় এতিয়াহে শান্তি পাইছো পা বাইদেউ আপুনি ভালকে আনিলে কিন্তু এতিয়াও অৱশ্যে ভূতকেইটা আছেই আমি এতিয়া ফূৰ্তি কৰিব পৰা একো হোৱা নাই আমি প্ৰথমতে ভূতকেইটাক মাৰিব লাগিব পাই মই পাহৰিয়ে গৈছিলো এই ভূতকেইটাই গাঁৱত বহুত দিগদাৰ কৰিছে আমাৰ ঘৰৰ ভিতৰত সোমাই আহিলে নহয় ইমান ভূত ক'ৰ পৰা আহিলে জানো পাই কি যে হৈছে গাঁওখনত মোৰ ইমান ভয় লাগিছে ঘৰখন কেনেকে এৰি থৈ গুচি আহিলো এতিয়া কি বা হৈছে তাৰ গাঁওখন কোনে কি জানে বাৰু ঘৰলৈ যাব মন গৈছে কিবা লাগিছে একেবাৰে ভূতকেইটা কেনেকে মাৰিব পাৰিম হয় আমাৰ ওচৰত দেখোন একো নাই চিন্তা কৰিব নালাগে আমি জুই যোগাৰ কৰিব লাগিব আৰু মন্ত্ৰ জাপ কৰি পেলাই ভূতকেইটাক মাৰিব লাগিব আৰু চবেই নিজে নিজে এটা এটা ঘৰত গৈ পেলাই মন্ত্ৰ জাপ কৰি আৰু জুই লগাই পেলাই আমি কামখিনি সময়মতে কৰিব লাগিব বুজিছে নাই দেৰি নকৰি মোৰ যে বহুত ভয় লাগিছে মই ইমান দিন হনুমান চালিছে চব গালো সেইজনী দেখোন নমৰাই হ'ল সেইজনী একো কৰিব নোৱাৰে মন্ত্ৰ জাপে একো নহ'ব নহয় মন্ত্ৰ শ্ৰদ্ধা ভক্তিয়ে কৰিব লাগিব তেতিয়াহে কিবা এটা হ'ব এনেকে এনেই গাই থাকিলে নহয় ভগৱানলৈ একেবাৰে শ্ৰদ্ধা ভক্তি কৰিহে পেলাই আমি পেলাই ভূতলৈ একেবাৰে পৰাজিত কৰিব পাৰিম ভূতক হেৰি কৰিব লাগিব কিবা এটা কৰিব লাগিব এনেকে বহি থাকিলে নহ'ব মা পাপা আমি ভূত আন্টিহঁতৰ হেল্প ল'ব লাগিব ভূত আন্টি হেল্প ল'বই লাগিব কি কোন ভূতৰ আন্টি সেইবোৰ বহুত কথা আছে আন্টি আপোনালোকে সেইবোৰ বাদ দিয়ক আমি যেনেকে কৈছো আমাৰ ওপৰত বিশ্বাস কৰক আৰু আমাৰ কথা মতে কামবোৰ কৰক নহ'লে আমি চব মৰিম হ'ব তহঁতিয়ে কি কৰি থাক তহঁতিয়ে জানো মই যে এইবোৰ একেবাৰে মাথা চাথা নলগাওঁ দেই সেই দেখিছে ল'ৰা ছোৱালীবোৰে কি কৰি থাকে সঁচাকে দেই তহঁতি বাৰু গোটেই গাঁওখন চেচ কৰিলি নহয় কি কৰি থাক তহঁতি চাচোন ইমান দিনে যদি আমাক কলিহেঁতেন আমি অলপ হ'লেওতো কিবা এটা গম পালোহেঁতেন হয় পাই চাচোন এতিয়া কি হৈছে আমি গমেই নাপাওঁ কৰিব নালাগে আমি চব কৈ দিম আমি সঁচাকে কথাবোৰ কম এতিয়া আৰু ঘৰত একো নলুকাওঁ এতিয়াতো ক'বই লাগিব গাঁৱৰ মানুহবোৰ চব এতিয়া সংকটত আছে আমি বচাবলৈ কিবা এটা কৰিবই লাগিব আমি নবচালে তাহাঁতক কোনে বচাব আমি সঁচা কথা ক'বই লাগিব গোটেই গাঁৱৰ মানুহবোৰক দিগদাৰি দে আৰু ভালকে দে তাহাঁতি বুজি পাব লাগে যে মোৰ কিমান শক্তি আছে গোটেই গাঁওখনত তেহেজ নেহেজ কৰি দে ইহঁতি ভাবে কি নিজকে ইহঁতক এতিয়া মই দেখাম মই কি বস্তু আজিৰ পৰা ইয়াত আৰু এই গাঁওখনত মোৰ ৰাজত্ব চলিব চবকে ঘৰৰ পৰা উলিয়াই দে এই গাঁওখনত মই ৰাজ কৰিম মই ভুতুনি পম্পিয়ে ৰাজ কৰিম তাহাঁতি কি ভাবিছে মই এতিয়া দেখাই দিম ভূত হ'লে মোৰ নিচিনা হ'ব লাগে নহ'লে সেই ভুতুনি আন্টিহঁতৰ নিচিনা ভূত হয় কি লাভ কিউট পম্পী ভুতুনিয়ে ৰাজ কৰিব এই গাঁওখনত অত্যাচাৰী পম্পী
নমস্কাৰ কেনে আছে ভালে আছে নে সকলোৱে হাঁহি ফুৰ্তিত আছে সকলোৱে হাঁহি ফুৰ্তিত থাকিব দেই সকলোৱে হাঁহি ফুৰ্তিত থাকিলে মানে মোৰ বৰ ভাল লাগে জানেনে বাবলি কাৰ্টুনবোৰ চাইছে নাই কেনে লাগিছে ভাল লাগিছে যদি লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব বাবলি কাৰ্টুন চেনেলটো আৰু যদি ভাল লাগিছে তেনেহলে নটিফিকেশন বেল আইকনটো ক্লিক কৰিব নাপাহৰিব তেনেহলে নতুন ভিডিঅ'ৰ আপডেটবোৰ পাই থাকিব আহো দিয়ক ভালে থাকিব হাঁহি থাকিব আৰু বাবলি কাৰ্টুন চেনেলটো চাই থাকিব আৰু এটা কথা ভূতৰ ঘৰ এপিসোডবোৰ চাই কেনে লাগিছে কমেন্ট কৰি নিশ্চয়কৈ জনাব আহো দিয়ক ভালে থাকিব বাই